some cabinet has taken a very important decision. Often we hear the complaint that various nursing home kept the dead body of a deceased as mortgage for next 3-4 days unless the relative pay the pending dues of the hospitals or nursing home or private hospital. This is against the human dignity. You cannot keep a dead body as hostage. State cabinet has decided that if any nursing home try to do that, their license will be cancelled, suspended for 3 to 6 months, and they will be fined ₹5 lakhs. For repeat offences, the nursing home or private hospital can be, their license can be cancelled. মই কেইদিনমান আগতে কৈছিলো যে নাৰ্ছিং হোমসমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব। যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে, তেতিয়াহ'লে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব, নহ'লে লোকেল পুলিচক ফোন কৰিব। The dignity to the dead person is paramount. কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব। টকা পইচা যি আছে তেওঁলোকে চিভিল কেছ কৰক, কিবা কৰক, টকা উভতাই লওক, কিন্তু ডেড বডি হিউমেন ডিগনিটিৰ কণ্ট্ৰেৰী হয়। ডেড বডিটো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব। ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেণ্ডাম চহী হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে, গাৰ্জেনসকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব। পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব। আৰু যোনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইচেন্স ছাছপেণ্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব। আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম। আকৌ এবাৰ মই কৈছোঁ যে মৃত শৰীৰ কোনো নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব। বোলে মোৰ ল'ৰাজন আমেৰিকাত আছে, আহি পোৱা নাই, সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ নাৰ্ছিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক, বেলেগ কথা, তেনেকুৱা কেতিয়াবা হয়। কিন্তু মই পেমেণ্ট কৰিব পৰা নাই, ঘৰৰ পৰা পইচা লৈ আহক, তেতিয়াহে ডেড বডি এৰি দিম, এই কথাটো নহ'ব। পইচা আপুনি দিব আছে, আপুনি চিভিল কেছ কৰক, মানি কেছ কৰক, যি কৰক, বেলেগ ব্যৱস্থা লওক, কিন্তু মৃত শৰীৰটোক পণবন্দী হিচাপে ৰাখিব নোৱাৰে। ইট কেনট বি এ হোষ্টেজ। ডেড বডিটোক আপুনি ধৰি ৰাখিব নোৱাৰে। এই অধিকাৰ কোনো নাৰ্ছিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই। সেইকাৰণে যিকোনো ব্যক্তিয়ে 104, এইটো 24/7 হেল্পলাইন থাকিব। 104ত ফোন কৰিলে 104এ লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাই লগে লগে নাৰ্ছিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব। এই গোটেই যিটো আজি আমি কেবিনেটত সিদ্ধান্ত ল'লো, এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব। কাৰণ অৰ্ডাৰ ওলাব লাগিব, থানাবিলাকক আমি জনাব লাগিব, কিন্তু আজি কেবিনেটে যিটো সিদ্ধান্ত ল'লে, ইট উইল বি ইমপ্লিমেণ্টেড ফ্ৰম 1st August, আৰু ই বহুত দুখীয়া মানুহক সকাহ দিব।